Dear students, এতিয়াৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ বৈচিত্ৰ্যময় অসম নামৰ যিটো তোমালোকৰ সাপ্লিমেণ্টাৰী ৰিডাৰ আছে অসমীয়াৰ ইয়াৰ পৰা যিবোৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব সেই প্ৰশ্নকেইটা মই তোমালোকক আলোচনা কৰি দি আছোঁ ইয়াৰ পৰাই তোমালোকৰ প্ৰশ্ন আহিব গতিকে সকলোৱে ভিডিঅ'টো ভালকৈ চাবা আৰু ইয়াৰ যদি উত্তৰবিলাক লাগে তেতিয়াহ'লে মই পিডিএফৰ লিংকটো দি দিম ভিডিঅ'ৰ তলত তোমালোকে ভালকৈ চাই লৈ শিকিব পাৰিবা আজি আৰু কালিৰ ভিতৰত এই ভিডিঅ'টো চাই তোমালোকে শিকি লোৱা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব এতিয়া বলা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথম প্ৰশ্নটো হৈছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া এইটো কুৱেশ্যন তোমালোকে ভালকৈ চাবা ইয়াত উত্তৰ দিয়া হৈছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠটিত সন্নিৱিষ্ট মিচিং আৰু নাথ বা যোগী জনগোষ্ঠীৰ চমু পৰিচয় দিয়া হ'ল মিচিং জনগোষ্ঠীৰ পৰিচয় দিয়া হৈছে অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি বা জনগোষ্ঠী হ'ল মিচিং জনগোষ্ঠীটো সিহঁতক মিৰি জনগোষ্ঠী নামেৰেও জনা যায় সিহঁতে নিজকে তানী বুলি পৰিচয় দিয়ে তানী শব্দৰ অৰ্থ মানুহ বা মানৱ মিচিংসকল প্ৰধানকৈ কৃষিজীৱী সিহঁতে সুশৃংখলভাৱে সমাজ পাতি বাস কৰে মিচিংসকলৰ সমাজত শ্ৰেণী বৈষম্য নাই পুৰুষৰ লগতে মিচিং মহিলাসকলেও কৃষি কৰ্ম গৃহ কৰ্মাদিত সমানভাৱে অংশগ্ৰহণ কৰে দ্বীপল মিচিংসকলৰ পৰম্পৰাগত ধৰ্ম বৰ্তমান অৱশ্যে মহাপুৰুষীয়া শৈৱ শাক্ত তান্ত্ৰিক আৰু বিশেষকৈ কেৱলীয়া ধৰ্মপন্থা অৱলম্বন কৰা দেখা যায় মিচিংসকলৰ জাতীয় উৎসৱ হ'ল আলি আয়ে লৃগাং ইয়াৰ উপৰিও সিহঁতে বিহু উৎসৱ পালন কৰে মিচিংসকলৰ ভাষা লোকসাহিত্য চহকী মিচিং ভাষা চীন তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত বৰ্মী শাখাৰ অন্তৰ্গত তাৰপিছত আছে নাথ বা যোগীসকলৰ জনগোষ্ঠীয় পৰিচয় নাথ বা যোগীসকল অসমৰ অন্যতম এক জনগোষ্ঠী ই অসম তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী এই জনগোষ্ঠীটো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্ৰাত্য ধৰ্ম দ্বিতীয়টো হৈছে নাথ বা যোগী জনগোষ্ঠী নাথ বা যোগীসকল অসমৰ অন্যতম এক জনগোষ্ঠী ই অসম তথা ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী এই জনগোষ্ঠীটো মূলতঃ শৈৱপন্থী আৰু অতীতত এওঁলোকে পালন কৰা ধৰ্মৰ নাম আছিল শৈৱ বা ব্ৰাত্য ধৰ্ম এই ধৰ্মৰ মূল দৰ্শন যোগ সাধন মাৰ্গৰ ওপৰত প্ৰতিষ্ঠিত যোগৰ পৰাই যোগীসকলৰ উৎপত্তি হৈছিল সিহঁতৰ অতি প্ৰাচীন স্বকীয় সাহিত্য আছে তন্ত্ৰ মন্ত্ৰ যোগ আধ্যাত্মিক দৰ্শন আয়ুৰ্বেদ জ্যোতিষ ৰসায়ন আদি বিভিন্ন দিশত নাথ সিদ্ধ পুৰুষসকলে ভালেমান অমূল্য সাহিত্য ৰচনা কৰিছে অতীতত নাথ সিদ্ধাচাৰ্যসকলে ৰচনা কৰা চৰ্যাপদ বা চৰ্যাগীতসমূহৰ অসমীয়া বঙলা উৰিয়া ভাষা উৎপত্তিত প্ৰভূত বৰঙণি যোগাইছে তাৰ পিছৰ কুৱেশ্যনটো এইটো কুৱেশ্যন তোমালোকে শিকিবাই ইয়াৰ পৰা এইটো কুৱেশ্যন তোমালোকৰ আহিবই এনেকৈ আহিব ছেম তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো তিনিটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমুটোকা লিখা উত্তৰ বৈচিত্ৰ্যময় অসমত অসমৰ প্ৰধান জনগোষ্ঠীসমূহৰ বিষয়ে বিৱৰণ থকাৰ লগতে জনগোষ্ঠীসমূহলৈ আগবঢ়োৱা কিছুমান ব্যক্তিৰ বিষয়েও চমু আলোচনা আছে ইয়াত তেনে তিনিওজন ব্যক্তিৰ বিষয়ে চমু আলোচনা আগবঢ়োৱা হ'ল ক দিয়া হৈছে শোভা ব্ৰহ্ম বড়ো সম্প্ৰদায়ৰ এজন প্ৰখ্যাত চিত্ৰশিল্পী ভাস্কৰ্যবিদ সাহিত্যিক আৰু কলা জগতৰ পথ প্ৰদৰ্শক তেওঁ 1929 চনৰ 18 নৱেম্বৰ তাৰিখে কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ভুমকা গাঁৱত জন্মগ্ৰহণ কৰে শোভা ব্ৰহ্মই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা লাভ কৰি 1957 চনত শান্তি নিকেতনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি অসমলৈ ঘূৰি আহে তেওঁৰ সৃষ্টি চিত্ৰ আৰু
ভাস্কৰ্যসমূহৰ জৰিয়তে বিভিন্ন জাতি ধৰ্মৰ লোকক একতাৰ আহ্বান জনাইছিল। 1965 চনত তেওঁৰ সৃষ্টিকৰ্মসমূহ দিল্লী, কলকাতা, মুম্বাইৰ লগতে বুলগেৰিয়া আৰু চেকোস্লোভাকিয়াতো প্ৰদৰ্শিত হৈছিল। 2 নম্বৰত আলোচনা কৰা হৈছে যাদৱ পায়েংদেৱৰ বিষয়ে। যাদৱ পায়েং অসমৰ মিচিং সম্প্ৰদায়ৰ এজন প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশ ৰক্ষাৰ কৰ্মী। 1949 চনৰ 30 অক্টোবৰত যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত জন্মগ্ৰহণ কৰে। সৰুৰে পৰা প্ৰকৃতিৰ প্ৰেমত পৰা যাদৱ পায়েং 1979 চনৰ পৰা গছ ৰোপণ আৰম্ভ কৰে। বৰ্তমানলৈকে তেওঁ 1360 একৰ মাটিত বিভিন্ন ধৰণৰ গছ-গছনি ৰোপণ কৰি ৰক্ষণাবেক্ষণ কৰিছে। তেওঁৰ সৃষ্টি কৰা হাবিখনৰ নাম মূলাইকাথনি, যি মাজুলী জিলাৰ অৰুণা চাপৰিত অৱস্থিত। ইয়াত ৰঙা চন্দন, বগা চন্দন, চিচুগছ, শলখ আদি মূল্যৱান গছ-গছনিৰ লগতে ঔষধি বনলতাৰো উপস্থিতি আছে। তেওঁ পৰিৱেশ ৰক্ষাৰ বাবে বহু দৃষ্টান্ত স্থাপন কৰিছে, যাৰ বাবে 2012 চনত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ উপাধি প্ৰদান কৰে। তাৰপিছত 3 নম্বৰত আলোচনা কৰা হৈছে বিৰুবালা ৰাভা দেৱীৰ বিষয়ে। বিৰুবালা ৰাভা জনগোষ্ঠীৰ এজনী সমাজসেৱিকা আৰু কুসংস্কাৰৰ বিৰুদ্ধে সংগ্ৰামী নেত্ৰী। তেওঁ 1949 চনত গোৱালপাৰা জিলাৰ ঠাকুৰবিলা গাঁৱত জন্মগ্ৰহণ কৰে। পঢ়াশালাৰ 3য় শ্ৰেণীলৈকে পঢ়া বিৰুবালাৰ মাত্ৰ 15 বছৰ বয়সতে বিবাহ হৈছিল। বিবাহৰ পাছত 3-4 বছৰ গৃহস্থলী কামত ব্যস্ত থাকি তেওঁ সমাজৰ নানা কুসংস্কাৰ, বিশেষকৈ ডাইনী হত্যাৰ দৰে জঘন্য প্ৰথাৰ বিৰুদ্ধে কণ্ঠ দাঙি ধৰিছিল। বিৰুবালাই নিজৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়েৰে ডাইনী হত্যাৰ দৰে জঘন্য প্ৰথাৰ বিৰুদ্ধে কণ্ঠ দাঙি ধৰিছিল। বিৰুবালাই নিজৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়েৰে ডাইনী হত্যাৰ বিৰুদ্ধে বহুত সমাজ সজাগতা সৃষ্টি কৰিছে। তেওঁ সমাজ সেৱাৰ বাবে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। 3 নম্বৰত দিয়া হৈছে তিৱাসকলৰ সামাজিক গাঁথনি আলোচনা কৰা। উত্তৰ: মূলতঃ মাতৃসূত্ৰীয় অৱস্থাৰ পৰা উদ্ভৱ হোৱা তিৱাৰ সমাজ গাঁথনিটো পৰিয়ালৰ পৰা আৰম্ভ হয়। 2 ততোধিক পৰিয়াল লগ লাগি এটা মাহাৰী, কেইবাটাও মাহাৰী লগ হৈ এটা কুল বা খুঁটা, 1 বা ততোধিক কুল লগ লাগি এখন খেল আৰু 1 বা অধিক খেল লগ লাগি এখন গাঁৱৰ সৃষ্টি কৰে। খেলৰ প্ৰশাসনিক আৰু সামাজিক মুৰব্বীজনক বৈয়ামত জেলা বুলি কোৱা হয় আৰু পাহাৰত এখন পিনুঙৰ মুৰব্বীক লৰ বুলি কোৱা হয়। হাৰি-কুঁৱৰী সমাজৰ এক সন্মানীয় আৰু মৰ্যাদাপূৰ্ণ পদবী। বৈয়াম অঞ্চলৰ প্ৰতিটো কুলৰে নিজা উপাসনা গৃহ, বৰগড় বা নবাৰৰ উপস্থিতি মন কৰিবলগীয়া। আনহাতে পাহাৰ অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ মুৰব্বীকে জেলা বুলি কোৱাৰ উপৰিও বাসগৃহটোক নবাৰ হিচাপে অভিহিত কৰা হয়। তাৎপৰ্যপূৰ্ণভাৱে পৰিয়ালকেন্দ্ৰিক পূজা-অৰ্চনাবোৰো তাতেই সমাপন কৰা হয়। তাৰপিছত 4 নম্বৰত দিয়া হৈছে বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠীত সন্নিৱিষ্ট অসমৰ যিকোনো 2টা জনগোষ্ঠীৰ উৎসৱ-পাৰ্বণ সম্পৰ্কে চমুকৈ লিখা। এইটো কুৱেশ্যন তোমালোকে শিকিবাই। এইটো কুৱেশ্যন অহাৰ একেবাৰে পূৰ্ণ সম্ভাৱনা আছে। উত্তৰটো চোৱা। বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠীত সন্নিৱিষ্ট বিভিন্ন জনগোষ্ঠীৰ মাজৰ পৰা ইয়াত তিৱাসকল আৰু আদিবাসীসকলৰ উৎসৱ-পাৰ্বণ সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। তিৱাসকলৰ বিষয়ে দিছে। তিৱাসকলে পালন কৰা বিভিন্ন পূজা, উৎসৱ-পাৰ্বণবোৰ হৈছে বানচুৱা, ছগ্ৰা, য়াংলি, মুইনাৰী, কান্থী, লাংখন, মাইপথালা, মাইৰাৱা, খাল্লাং, ৰাৱানে পূজা, পানথাই-চাৱা, জোনবিল মেলা, গোহাঁই উলিওৱা মেলা, বিহু ইত্যাদি। আদিবাসীসকলৰ এক প্ৰধান উৎসৱ হৈছে কৰম উৎসৱ। এই উৎসৱ ভাদ মাহৰ একাদশীৰ দিনা উদযাপন কৰা হয়। কৰম প্ৰধানকৈ কৃষিভিত্তিক উৎসৱ। কৰম এবিধ গছৰ নাম। গাঁৱৰ মহিলাসকলে, বিশেষকৈ যুৱতীসকলে জংগলৰ পৰা কৰম গছৰ ডাল কাটি আনি গাঁৱৰ আখৰাত স্থাপন কৰে। গাঁৱৰ ৰাইজে নাচি-বাগি কৰম দেৱতাৰ পূজা কৰে। এই পূজাৰ সময়ত ৰাইজে খেতি পথাৰৰ কল্যাণৰ লগতে অধিক উৎপাদন কামনা কৰি কৰম দেৱতাৰ ওচৰত প্ৰাৰ্থনা কৰে। ইয়াৰ উপৰিও আদিবাসীসকলৰ মাজত টুচু, বাহা পৰৱ, চহৰাই, মাঘে, ফাগুৱা ইত্যাদি উৎসৱ উদযাপন কৰে। তাৰ পিছতো 2-3টা কুৱেশ্যন আছে।
তোমালোকে এই কুৱেশ্যন কেইটা চাবা মই গোটেইখিনি ইয়াত পঢ়ি দিয়া নাই তোমালোকে চাই ল'বা ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব গতিকে কোনো চিন্তা ভাৱনা নকৰাকৈ ভালকে পঢ়া ইংৰাজী পৰীক্ষা যেনেকৈ হৈছে অসমীয়াৰ ওপৰত টাৰ্গেট লোৱা এইটোত মাৰ্ক অলপ তোমালোকে বেছিকৈ পাব লাগিব বাকী কেইটাৰো চেষ্টা কৰা শুভেচ্ছা থাকিল ধন্যবাদ ভালকৈ চাবা এইখিনিলৈকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা